We are highly privileged and deeply honored with your presence today to celebrate a very special occasion, the birth centenary of Professor Bapu Krishna Chaudhary, my beloved grandfather. And I'll also like to introduce myself for those who don't know. I'm Bhavna. Aji Kokar Janmadinor Hokole Apunalog Saboke Swagatam Janalu. And we all welcome you all today. Etya Papa Shri Mrinal Krishna Chaudharyৰ তেখেতৰ আদৰণিৰ ভাষণৰ বাবে আমন্ত্ৰণ জনালো। আজি বিশেষ আমি একো কৰিব পৰা নাই, তথাপি এটা অনুষ্টুপীয়া কাৰ্যসূচী লৈ পেলাই আমি অকমান আগবাঢ়িব ওলাইছো। তাৰ বাবে আপোনালোকৰ সহযোগিতা আমি কামনা কৰিলো। অতি ঘৰুৱা আৰু আমাৰ গোটেই সুদীবৃন্দখিনি আমাৰ ঘৰৰে নিজৰে আৰু আমাৰ শ্ৰদ্ধাৰ সত্যেন চৌধুৰী ছাৰ আছে লগত। তাৰপিছত আমাৰ তাৰকেশ্বৰ চৌধুৰী ছাৰ আহি আছে। ইন্দ্ৰভট্ট ছাৰ অহা কথা আছিলে, এতিয়ালৈ আহি পোৱা নাই, তথাপি আমি ইন্দ্ৰভট্ট ছাৰকো নিমন্ত্ৰণ জনাইছিলোঁ। মানে দেউতাৰ লগত খুব ওতঃপ্ৰোতভাৱে ৰিলেশ্যন থকা দেউতাৰ খুব মৰমৰ কেইগৰাকীমান ছাত্ৰ আজি আছে আমাৰ মাজত। আমি তেখেতসকলৰ লগতো অকণমান কথোপকথন আমি কৰিম। আপোনালোক আমাক এইখিনি সঁহাৰি জনোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আটাইকে মোৰ আদৰণি জনালোঁ। To invite Aita, Dr. Ranjana Chaudhary, along with our respected invitees for lighting the lamp and offering respects to Koka.
To mark this momentous and joyous occasion today, a book in the memory of Koka, Dr. Professor Babu Krishna Chaudhary, has been prepared from our side as a family. And I would like to now invite Aika, Dr. Mridula Mazumdar, to finally release the book on this day. এই নীতিগ্ৰন্থখনত ছাৰৰ বহু পুৰণা ছাত্ৰ ছাত্ৰী ছাৰক আৰু পৰিয়ালৰ লোকে ছাৰৰ বিষয়ে লিখিছে। তেওঁলোকে ছাৰক যেনেকৈ পাইছিল, যিভাৱে পাইছিল, সেয়া নিজ নিজ অনুভূতিৰে, নিজ নিজ অনুভৱেৰে তেওঁলোকে কিতাপখনত লিখিছে। এইখিনিকে কৈ মই আপোনালোকৰ আগত কিতাপখন মুকলি কৰিম। সুযোগ্যা পত্নী ৰমণী বাইদেৱে সম্পাদনা কৰিছে আৰু তেওঁক সহায় কৰিছে তেওঁৰ পৰিয়ালৰে লোকসকলে। তেখেতৰ আমি 100 বছৰ যে হ'ল, কথাটো আমি মন কৰা খুব বেছি দিন হোৱা নাই। আমি গতানুগতিকভাৱে জন্ম বাৰ্ষিকী আমি সদায় পাতোঁ, কাৰণ মানুহে কয় যে জেঠত জন্ম হ'লে বোলে জেঠুৱা খুৱাব লাগে। সেইটো মোক শাহুৱে কৈ গৈছিল। সেইকাৰণে প্ৰতি বছৰে আমি কি কৰোঁ, এটা বৃদ্ধাবাসত আমি তেওঁৰ নামত অলপমান এসাঁজৰ কাৰণে খাবলৈ আমি অকণমান দান আগবঢ়াওঁ। সেই কথাখিনি আলোচনা কৰি থাকোঁতে মোৰ বোৱাৰী কাকলিয়ে তৎক্ষণাৎ ক'লে, মা এইবাৰ দেখোন দেউতাৰ 100 বছৰ হ'ব। এই কথাটো আমাৰ প্ৰায় এমাহ নহয় আগতে, মানে 25 দিন মানেই হ'ল কথাটো হ'ল। আমিও মন কৰা নাছিলোঁ, গতানুগতিকভাৱে জন্মজয়ন্তী পালোঁ, কিন্তু 100 বছৰতে আমি মানে মন কৰা নাছিলোঁ। সেইটো কাৰণে মই কাকলিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেওঁৱে প্ৰথম আমাক এইটো কথা উনুকিয়াই দিলে। তেতিয়া আমাৰ পৰিয়ালত হৈছেই লাগিল যে 100 বছৰত আমি কিবা এটা কৰিব লাগিব। এতিয়া কটনৰ লগত যোগাযোগ কৰিলোঁ। কটনে ক'লে, বাইদেউ আমি 4জনৰ হ'লে একেলগে আমি কিন্তু 100 বছৰীয়াটো পাতোঁ। বোলো তোমালোকে 100 বছৰীয়া পাতিলেও আমি 4জন হ'লেতো ৰখিব নোৱাৰোঁ। আমি সেইকাৰণে আমাৰ পৰিয়ালৰ তৰফৰ পৰা এটা অনুষ্ঠানৰ আয়োজন কৰোঁ। এতিয়া মোৰ ল'ৰা বোৱাৰী, ছোৱালী জোঁৱাই, নাতি নাতিনী এইবিলাকৰ লগত আলোচনা কৰিলোঁ। বোলে হ'ব, আমি নাতিকেইটাও থাকে বাংগালোৰত, বোলে তোমালোকে ডেট দিবা, আমি যাম ককাৰ হেৰিত। তাৰপৰা ইহঁতে সকলোখিনি লাগি আমি প্ৰগ্ৰেমখিনি অনুষ্ঠিতভাৱে আৰম্ভ কৰিলোঁ। এতিয়া মই ক'লোঁ যে কিতাপৰ দায়িত্বটো মই ল'ম আৰু বাকীখিনি তোমালোকে ল'বা। ল'ৰা বোৱাৰী, ছোৱালী জোঁৱাই, নাতি নাতিনীক এৰি দিলোঁ। গতিকে মই সেইপিনৰ পৰা একেবাৰে মুক্ত হৈ থাকিলোঁ আৰু কিতাপখনৰ কামত মই লাগিলোঁ। গতিকে কিতাপখনৰ ইমান কম সময়ৰ ভিতৰত লেখা দিবলৈ কাক ক'ম এতিয়া? মোৰ চিন্তা লাগিল। মোৰ নিজৰখিনি নাতিমুটিবিলাক ক'ব পাৰিম, কিন্তু বাকীখিনি কেনেকৈ কওঁ? কিন্তু সকলোকে ইমান কম সময়ৰ ভিতৰত আমি কওঁতেও বোলে ছাৰৰ কথা আমি লিখিম বুলি কেইবাজনো আহি পেলাই আমাৰ লগত সংগ দিলে। তেওঁলোকে লিখাখিনি পঠিয়ালে আৰু অতি কম সময়ৰ ভিতৰতে আমি কোনোমতে কিতাপখন উলিয়ালোঁ। সেইকাৰণে ভগৱানক ধন্যবাদ দিছোঁ। আৰু কিতাপখনৰ পৰা নিশ্চয় আমাৰ উঠি অহা জেনেৰেশ্যনে বহুতখিনি কথা শিকিব পাৰিব বুলি মই পৰম বিশ্বাস ৰাখিলোঁ। ধন্যবাদ। Thank you, Aika. Professor Tarakeswar Chaudhary sir was a very closely associated friend and a colleague to Koka, and for an even very long time. May I now invite sir to kindly share a few words with us. আজিৰ পৰা ঠিক 100 বছৰ আগতে 1924 চনৰ 21 মে'ত বৰপেটাৰ গণকুছিত এটা ব্যতিক্ৰমী শিশুৰ জন্ম হৈছিল। ব্যতিক্ৰমী বুলি মই এইকাৰণে কৈছোঁ, কাৰণ তেখেতৰ পিছৰ জীৱনত আমি যিখিনি দেখা পাইছোঁ, তেখেত ঠিক এৰি নখা যথেষ্ট ব্যতিক্ৰম। 1980-82 চনমানত যাদৱপুৰত ছায়েন্স কংগ্ৰেছৰ এখন অধিৱেশন হৈছিল। তাত ময়ো এখন পেপাৰ দিছিলোঁ আৰু সেই পেপাৰখন পঢ়াৰ মই নিমন্ত্ৰণ পাইছিলোঁ।
তেতিয়া মই কটনত কাম কৰোঁ। ছাৰো আমাৰ হেৰি সকলো সহকৰ্মী। ছাৰে মোক ক'লে, তুমি যেতিয়া যাদৱপুৰত যাবা তেতিয়া মই এজন মানুহৰ নাম কওঁ, তপেন ৰয়। তেখেত পদাৰ্থ বিজ্ঞানৰ খুব ডাঙৰ গৱেষক আৰু যাদৱপুৰ ইউনিভাৰ্চিটিৰ বৰ্তমান হেড অফ ডিপাৰ্টমেণ্ট। তেওঁক তুমি লগ ধৰিবা, তেওঁ তোমাক সহায় কৰিব। ছাৰৰ কথা মতে মই তেখেতৰ ঘৰলৈকে গৈ দেখা কৰিলোঁ আৰু মই মোৰ পৰিচয় দি ক'লোঁ যে ছাৰে মোক পঠাইছে। মানুহজন অতি ভদ্ৰ, অতি বিনয়ী। তেখেতে হাঁহি মাৰি সুধিলে, বাপু কেনে আছে? মই বোলো ঠিকে আছে। তেতিয়া তেখেতে ক'লে যে বাপু মোৰ বৰ অন্তৰংগ বন্ধু আছিল। আমাৰ বিষয় দুটা বেলেগ বেলেগ। সেই অংক পঢ়ে, মই পদাৰ্থ বিজ্ঞান। সাধাৰণতে MSc লেভেলত, পষ্ট লেভেলত এই বিভিন্ন বিষয়ৰ ল'ৰাৰ সাধাৰণতে বন্ধুত্ব নহয়, কিন্তু বাপুৰ লগত মোৰ বন্ধুত্ব হৈছে। দুয়োৰে বহুতখিনি বেলেগ, তথাপিতো আমি বহুত ক্লজ বন্ধু আছে। তাৰ যিটো উইটি হিউমাৰ, এইবিলাক আমি পাহৰিব নোৱাৰোঁ। সেইকাৰণে সেই তোমাক পঠাইছে, মই খুব ভাল পাইছোঁ। তোমাৰ পৰা অলপ তাৰ খা খবৰ লওঁ। এতিয়াও সেই ক্লাছত কেনেধৰণে পঢ়ায়, কি কৰায়, এইবিলাক এৰি গ'লে। এনেকৈ বহুত সময় তেখেতৰ লগত কথা পাতিলোঁ। তাৰপিছত তেখেতে ক'লে যে বাপু এটা ব্যতিক্ৰমী ছাত্ৰ আছিল আমাৰ ইয়াত। ঠিক আছে, অহাকালি যাদৱপুৰ ইউনিভাৰ্চিটিত চায়েন্স কৰোঁ, তাতে তেখেতৰ 2-এজন সহপাঠী আহিব পাৰে। যদি আহে মই তেওঁলোকৰ লগত তোমাক চিনাকি কৰিম, তেতিয়া তুমি ভালকৈ বুজি পাবা বাপু কেনেকুৱা আছিল। I do hereby take the privilege to invite Pritikona Senapati, Hodmi Aida, to share a few words with us. মই ইয়াত ডক্টৰ প্ৰীতিকনা সেনাপতি হিচাপে থিয় হোৱা নাই। মই ইয়াত থিয় হৈছোঁ বাপুৰ কুলশালী হিচাপে। ভিনদেউৱে আমাক অংক শিকাইছিল, কিন্তু ক্লাছত সোমাওঁতে আঙুলিয়াই কোনোবা এজনৰ আঙুলিয়াই পেলাই কথা কয়, উঠিবলৈ দিয়ে। আমাৰ আমি ভয়ত ত্ৰস্ত মানুহ আছিলোঁ, কি বা কয়, কিন্তু প্ৰশ্নটোৰ কোনো উত্তৰ নাছিল। ভিনদেউৱে খুব বেগাবেগিকৈ সোমাই আকৌ বেগাবেগিকৈ ক্লাছৰ পৰা ওলাই যায়। তাৰপিছত 1960 চনত আমাৰ বাইদেউ ৰঞ্জনা চৌধুৰীৰ লগত বিয়া হোৱাৰ পিছত অপেক্ষিত চৌধুৰী ছাৰ আমাৰ ভিনদেউ হৈ পৰিল। আৰু ভিনদেউৱে আমাক বৰ সহায় কৰিছিল। কিন্তু এটা সময়ত এটা কথা ক'বলৈ পাহৰিছোঁ, আপোনালোকে নিশ্চয় খুব ৰস পাব। ৰঙিলী বাইদেউ বিয়াৰ পিছত যেতিয়া বৰপেটালৈ গ'ল, সকলো ছোৱালীৰ নিচিনাকৈ পিতৃগৃহৰ পৰা ওলাই যোৱাৰ পিছত ছোৱালীবিলাকৰ যেনেকুৱা অৱস্থা হয়, ইমান কান্দিছিল মই মানে বুজাব নোৱাৰোঁ আৰু। তাৰপিছত কিন্তু উভতি অহাৰ সময়ত দেখিলোঁ ৰঙিলী বাইদেউ ইমান হাঁহি আহিছে। মই তেতিয়া সুধিলোঁ, কাৰণ মোৰ বাহিৰে এইটো কথা কোনেও নাজানে। মই সুধিলোঁ, তই ইমান হাঁহি আহিছ কেলৈ? আপোনালোকে শুনি আচৰিত হ'ব। ভিনদেউৰ মাকৰ যথেষ্ট বয়স হৈছিল। ভিনদেউৰ মাকে হেনো তাইক সাৱটি ধৰি ক'লে, এই বাপু তই ক'ৰ পৰা এইটো ইন্দিৰা গান্ধী আনিলি? আৰু ৰঙিলী বাইদেউ ইন্দিৰা গান্ধী হৈ আমাৰ ঘৰত সোমালি। তাৰপিছৰ পৰা তাই ইন্দিৰা গান্ধী হৈয়ে বৰপেটাৰ ভিনদেউহঁতৰ ইন্দিৰা গান্ধী বুলিয়ে পৰিচিত আছিল। Today on Koka's birthday, we have among us Koka's very close colleague, Professor Indra Bhatta sir and Professor Satyan Sadari sir. I'm inviting Professor Satyan Sadari sir to share a few memories and associations with Koka. ছাৰে যেতিয়া সোমাব, মই এতিয়া গম পাইছোঁ যে বিৰাট এনথুচিয়াষ্টিক আছিল। হিউমাৰ ছাৰে কৈছে, চৌধুৰী ছাৰে কৈছে, ছাৰৰ ৱে অফ টিচিং ইজ ছামথিং ডিফাৰেণ্ট ফ্ৰম দ্য আদাৰ টিচাৰ্ছ। প্ৰত্যেকৰে বেলেগ বেলেগ একোটা প্ৰক্ৰিয়া আছে টু টিচ দ্য ষ্টুডেণ্টছ। এতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকশ্যন আমি এবছৰীয়া কোৰ্চৰ আছিল, বহুতে কিজানি নাজানে। আমি কিজানি 10 মাহমানহে কলেজত পাওঁ, ইউনিভাৰ্চিটি এবছৰীয়া আছিল। সেইখিনি সময়ত ছাৰে বিৰাট ইমপ্ৰেছ কৰিছে। মই নিজে শিক্ষকতা যেতিয়া কৰিছিলোঁ, এইবিলাক বস্তুৱে মোক আচলতে ইনফ্লুৱেঞ্চ কৰিছিল। তাৰ ভিতৰত ছাৰৰ মাতটো কিন্তু ডাঙৰ আছিল। মোৰ যেনেকৈ ডাঙৰ মাতটো বোধহয় ছাৰৰ পৰাই আহিছিল নেকি। ছাৰে ডাঙৰ কৰিছে, ছাৰে যেতিয়া কথা ক'ব চবেই মনে মনে থাকিব লাগিছিল। কিছুমান অদ্ভুত ধৰণৰ ডিচিপ্লিন আছিল, যিটো অন্য নাছিল। ছাৰে কিছুমান বস্তু
নিয়ম ছাৰ মই ভাবোঁ এতিয়া খুব ভাল কাম কৰিছিল ছাৰে কয় যে টেক্সট বুকখন লৈ আহিবা যদি নানে কোনো টিচাৰে মই কৰা দেখা নাছিলোঁ তোমালোকে ক'ত থাকা হোষ্টেলত থাকা থাৰ্ড মেচ ছেকেণ্ড মেচ যোৱা গৈ পেলাই আনা মোৰ ক্লাছত ল'ৰাই দৌৰি গৈ পেলাই কিতাপ লৈ আহে এইটো মই অদ্ভুত পাইছিলোঁ মই কৈছোঁ ডিচিপ্লিনটো বৰ দৰকাৰ আৰু ছাৰে ঘূৰি ফুৰিছিল ক্লাছৰ ভিতৰত ছাৰ মোৰ শিক্ষক আছিল মই 3 বছৰ BSc পঢ়িলোঁ প্ৰি ইউনিভাৰ্চিটি 4 বছৰ শিক্ষকতা BScত আকৌ বেলেগ ছাবজেক্ট পঢ়াইছিল প্ৰি ইউনিভাৰ্চিটিৰ শিক্ষাৰ যিটো তেখেতৰ ৱে প্ৰি ইউনিভাৰ্চিটিৰ যিটো আছিল BScত কিন্তু নহয় আৰু সেইবিলাক বস্তু মই শিকিছিলোঁ ছাৰৰ পৰা যিটো মোৰ শিক্ষকতা কালত মই ব্যৱহাৰ কৰিছিলোঁ প্ৰি ইউনিভাৰ্চিটিত স্কুলৰ পৰা অহা পাছ কৰি অহা ল'ৰা ছোৱালীক শিক্ষাৰ যিটো ব্যৱস্থা BScত অকণমান বেলেগ হয় MScত আৰু তাতকৈ বেলেগ হয় সেইবিলাক ছাৰৰ নিজস্ব কিছুমান প্ৰক্ৰিয়া আছিল চৌধুৰী ছাৰে তাৰক চৌধুৰী ছাৰে কৈছে কিন্তু অতি হিউমাৰ যিটো আছিল মানে কেনেকুৱা হয় কি শিক্ষকবিলাকে কেতিয়াও কিছুমান ব'ৰ হয় আপোনালোকে নকয় কেতিয়াও কিছুমান ছাৰৰ বৰিং হয় তাৰমানে একেধৰণৰ একজ্ঞানেই হয় ছাৰৰ সেইটো বস্তু নাছিল সদায় ফ্ৰেছ আৰু সেইটো বস্তু মই শিকিছিলোঁ বোধহয় মোৰ ছাত্ৰ ছাত্ৰীবিলাকে ক'ব মই কিন্তু ব'ৰ কৰা নাছিলোঁ হয়নে মই কাৰো ব'ৰ কেতিয়াও নকৰিছিলোঁ সেইবিলাক কিন্তু শিকিছিলোঁ ছাৰৰ পৰা যে ছাত্ৰ ছাত্ৰীক ক্লাছৰ ভিতৰত ব'ৰ কৰিব নাপায় আচলতে আৰু ছাৰে বিভিন্ন ৱেত কিন্তু মাজে মাজে বেলেগ বেলেগ কথাও কৈছিল কিছুমান হাঁহি উঠা কথাও কিছুমান কৈছিল আৰু ছাৰৰ আজি 100 বছৰীয়া জন্ম উৎসৱত এইখিনি কথা যে ক'ব পাৰিছোঁ আৰু লগতে বাইদেউৰ লগত মোৰ বহুত কথা হয় মৃণালতকৈ আচলতে বাইদেউ মোক বেছি ভাল পায় মৃণালতকৈ কাৰণ বাইদেউ বহুত ধৰণৰ কথা কয় আৰু বাহিৰা কাম বহুত কৰে বহুত ইণ্টাৰেষ্ট আছে সেইকাৰণে বোলে বাইদেউ এতিয়া তৎপৰীয়া হৈ আছে কিন্তু বাইদেউ চালোঁ মই আহি আৰু লগ নাপাওঁ তেনেকৈ যি নহওক আজি এইখিনি সুবিধা দিয়াৰ কাৰণে সকলোকে মই ধন্যবাদ দিলোঁ আকৌ মই ছাৰক শ্ৰদ্ধা জনাই মই এইখিনিৰ পৰা আপোনালোকৰ পৰা বিদায় লওঁ ধন্যবাদ As Sir said, Koka was the superintendent of first mess of Cotton College for the hostel for 5 years. We have with us today 2 of his very favorite students. I would like to invite Professor Makholan Das to say a few words. মই খালি ছাৰৰ বিষয়ে যেতিয়া ভাবোঁ এটা কথাই ভাবোঁ ছাৰ এনেকুৱা ধৰণৰ কেৰেক্টাৰ মই আজিলৈকে লগ পোৱা নাই আৰু মানে ফুল অফ এনাৰ্জি মানে ক'ৰ পৰা মটিভেশ্যন পায় আৰু কোনো ধৰণৰ ইনহিবিশ্যন নাই কোনে কি কৈছে একো কেয়াৰ নকৰে মানে এটা যেন ফ'ৰ্চ বুলডোজাৰ টাইপৰ মানে কাকো কেয়াৰ নকৰে যি ভাবিছে যিটো ভাল পাইছে যিটো ঠিক বুলি ভাবিছে ধুনীয়াকৈ কৰি যায় আৰু আমাৰ ছুপাৰ হিচাপে গাৰ্জেন এজন যেনেকুৱা হ'ব লাগে তেনেকুৱা আছিলে সদায় ছুপাৰ হিচাপে হোষ্টেল তেওঁ ভিজিট দিয়ে গেটত তলা লগাই দিয়ে তাত মই লিখিছোঁ গেটৰ কাষেৰে দুডাল ৰড বেকা কৰি থোৱা আছে সেইফালেদি অলপ সৰকি আমি ওলাই যাওঁ কিন্তু এটা সময়ত গেটত তলা লগাই দিয়া হ'ব তাৰপিছত ৰুমে ৰুমে চাই যাব আৰু প্ৰত্যেকটো কথা তেওঁ খবৰ লৈছিলে আৰু এজন গাৰ্জেন যেনেকুৱা হ'ব লাগে তেনেকুৱা ধৰণৰ তেখেত গাৰ্জেন আছিলে আৰু ক্লাছত ছাৰে যেনেকৈ ক'লে বৰ এইকাৰণে নহওঁ কাৰণ আমি ক্লাছত বহি থাকোঁতে ছাৰ টহল দি থাকে মই এইটো বুটামটো সেইকাৰণে মাৰি লৈছোঁ এদিন এজনৰ বুটামটো অলপ খোলা আছিল কি হে 24 ইঞ্চি বুকুৰিলে বহি আছা মানে ইনষ্টেণ্ট তেখেতে কিবা নহয় কিবা এটা কমেণ্ট দি দিয়ে এগৰাকী উত্তৰটো মিলা নাই সুধিছে ক'ৰ পৰা আহিছা নেতাজী বিদ্যাপীঠ এই উত্তৰ দিলে ফাঁচি দিব তেনেকুৱা প্ৰত্যেকটো কথাতে তেখেতে কিবা নহয় কিবা এটা লগে লগে ইনষ্টেণ্ট তেখেতৰ মানে যিটো ৰসিকতা সেইটো তেখেতৰ আহি যায় আৰু সেইকাৰণে কিজানি আমি বৰ নহওঁ তেখেতে কিবা নহয় কিবা এটা কথাৰ দ্বাৰা আমাৰ যিটো মনোটনিক সেইটো ভাঙি দিয়ে আৰু এটা বস্তু মই মন কৰিছিলোঁ আজিকালি ল'ৰা ছোৱালীবোৰে বেছি অংক নকৰে মানে বেছি প্ৰেক্টিছ নকৰে কাৰণে বহুতৰ চিলি মিষ্টেক হয় হয়তো এইবিলাক হয় কিন্তু ছাৰে আমাক খুব অংক কৰাইছিল বাৰাণ্ডাৰ পৰাই কৈ ফাইণ্ড ইকুৱেশ্যন অফ দ্য ষ্ট্ৰেইট লাইন বুলি সোমায় আৰু
বাৰাণ্ডাৰ পৰা আপুনি আমি যেতিয়া জানো যে আজি চৌধুৰী ছাৰ ক্লাছ আছে আমি বহি মেলি হাতত পেন লৈ ৰেডি হৈ থাকোঁ বাৰাণ্ডাৰ পৰাই কৈ ফাইণ্ড দি কুৱেশ্যন অফ দিছ ষ্ট্ৰেইট লাইন মানে উশাহ ল'বৰ সময় নাই আৰু সেই কথাটো মই লিখিছোঁ সেই কথাটো মই কিতাপখনত লিখিছোঁ যে আমাৰ যিটো ফাৰ্ষ্ট পিৰিয়ড আছিলে কটন কলেজৰ প্ৰথম দিনৰ প্ৰথম পিৰিয়ড আছিলে বোধ কৰোঁ চৌধুৰী ছাৰৰ ক্লাছ আছিল ফাইণ্ড দি ডিষ্টেঞ্চ বিটুইন 2 পইণ্টছ দুটা সেইটো অংক দিছিলে আমাৰ লগৰ শ্যামল বহি আছে শ্যামলৰ নিশ্চয় মনত আছে আৰু দীপাংকৰ মেধি আছিল আমাৰ ক্লাছত দীপাংকৰ মেধিৰ উত্তৰটো আমাৰ আধা হওঁতে দীপাংকৰ মেধিৰ উত্তৰটো ওলাই যায় লগে লগে দীপাংকৰ উত্তৰটো কৈ দিয়ে আমাৰ আধাতে ৰৈ যায় ছাৰে ছেকেণ্ড অংকটো দি দিয়ে তাৰমানে সেইটোৰ ফলত কি হয় চবেই ধাম ধুম কুইকলি কৰিব চেষ্টা কৰে যে এইবাৰ মই আগতে উলিয়াম তাৰ দ্বাৰা আচলতে কি হৈছিল আমাৰ যিটো স্পীড বাঢ়িছিল এজনৰ যদি উত্তৰ ওলাল বাকীবোৰৰ কাৰণে বাট নাচায় নেক্সট অংকটো দি দিলে গতিকে আমি প্ৰত্যেকে যিহেতু কুইকলি কৰিব চেষ্টা কৰিম আল্টিমেটলি উই আৰ অল গেইনিং আমি চবেই মানে কুইকলি কৰা যিটো স্পীড হ'ব লাগে এইবিলাক আহিছিল গতিকে এইবিলাক তেখেতৰ মেথড আছিল আৰু বহুত কথা আছে এইবোৰ মনত পেলালে ওলাই থাকিব মই ইমান দীঘলীয়া কৰিব খোজা নাই Now I want to invite Shri Arup Goswami sir to say a few words. মোৰ জীৱনত দুটা ইনচিডেণ্ট হৈছে সেইটো ব্যক্তিগত নহ'লেও প্ৰাকে প্ৰকাৰান্তৰে ময়ো ৰিলেটেড বাইদেউ বহি আছে কল্যাণৰ কথা আহিব ইয়ালে সেইটো 1981 চনৰ কথা বোধৰ ৰুণজুনৰ জন্মদিন 10 অক্টোবৰ প্ৰবীৰ মোৰ সৰুকালৰ বন্ধু আৰু লগত কল্যাণ পাঠক প্ৰবীৰে মন কৰিলে ৰুণজুনক জন্মদিনৰ কিবা এটা উপহাৰ দিব লাগিব কি উপহাৰ দিব লাগিব সেই বিষয়ে আমাৰ মিটিং হ'ল মধুমিতাত একাপ চাহ লৈ আল্টিমেটলি ডিচাইড হ'ল মই বোধ কৰোঁ ক'লোঁ সেইটো জুনুকা দিয়া উচিত জুনুকা এটা দিব কেনেকৈ দিয়াৰ এটা বহুত অসুবিধা আছে য'তে ত'তে দিবও নোৱাৰে কল্যাণে ক'লে মই প্ৰব্লেমটো ছল্ভ কৰি দিম কেনেকৈ 10 অক্টোবৰত এটা ফেমিলি গেট টুগেডাৰ আছিলে বাৰ্থডে পাৰ্টি কল্যাণৰ ঘৰৰ লগত অলপ যাতায়াত আছিলে মই গৈ দিমগৈ সি লৈ গ'ল তাকতো নিমন্ত্ৰণ কৰা নাই ছাৰেটোৱে পাতক পালে ঘৰত বোলে কি বাবা তুমি সি ক'লে ৰবিৰ বোলে বন্ধু এজনে এটা উপহাৰ দিব দিছে ৰুণজুনক মই দিবলৈ আনিছোঁ ছাৰৰ উদাৰতা কেনেকুৱা কিমান বহল মনৰ কাৰণ সেই যুগত মানুহ অলপ ঠেক মনোবৃত্তিৰ থকা আচৰিত নাছিলে কিন্তু ছাৰৰ এটা বহল পৰিসৰৰ মন কোনো বাক্যবান নকৰিলে হয় নেকি যোৱাচোন দি থৈ আহা তেখেত কেনেকুৱা ধৰণৰ এটা ব্যক্তিত্বৰ পৰিচয় আছিল সকলোৱে নাজানিব পাৰে তেখেতৰ লগত হয়তো যিবোৰ অত্যন্ত ঘনিষ্ঠ সম্বন্ধ আছিল তেওঁলোকে হৃদয়ঙ্গম কৰিব পাৰিছিল ছাৰৰ সেই বিশাল ব্যক্তিত্বৰ এইবোৰ এটা ফেচেটছ আজি তেনেকুৱা এজন শ্ৰদ্ধাৰ ব্যক্তিক সোঁৱৰণি কৰিবলৈ পায় মই নিজকে ধন্য মানিছোঁ তেখেতৰ ওচৰত মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালবৰ্গক এনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে মই ধন্যবাদ দিয়াৰ অৱশ্যে মই উপযুক্ত নহয় তেখেতসকলক শলাগ ল'বলৈ কিন্তু মই বাধ্য গতিকে এইখিনি কৈ মোৰ বক্তব্যৰ সময় ধন্যবাদ Thank you, sir. Shri Arup Mishra sir was also one of Koka's favorite students and Papa's dearest friends. I would like to invite him to say a few kind words. ছাৰ সঁচাকৈ ব্যতিক্ৰম তাত কোনো দ্বিমত নাই কোনোবাই ক'ব নিচিনাকৈ কোনে কি ভাব্য নাভাব্য এইবোৰ চিন্তা নকৰে আৰু কৈ দিয়ে কোৱাখিনি মষ্ট ইণ্টাৰেষ্টিং আমাৰ ক্লাছ যেতিয়া আৰম্ভ হ'ল কোঅৰ্ডিনেট জ্যামিতি পঢ়াই মাখনদাই কোৱাৰ নিচিনাকৈ দৰ্জাৰ আগৰ পৰাই কৈ আহে ফাইণ্ড দ্য কোঅৰ্ডিনেট অফ দ্য লাইন কানেক্টিং দ্য পইণ্টছ বুলি আৰম্ভ কৰে আহি পেলাই চিধা বৰ্ডত উঠি যায় গৈ পেলাই আমাক অংকটো কৰিব দিয়ে
ফাৰ্ষ্ট বেঞ্চত এজনী ছোৱালী বহে আমাৰ লগত। সেই বছৰ মেট্ৰিকত 16 পজিশ্যন অসমত আৰু ছোৱালী ফাৰ্ষ্ট, প্ৰথম 15 ল'ৰা আছিল আমাৰ সেই সময়ত। ছোৱালীজনীয়ে দুডাল বেনীগুঠি আহিছে। তাৰপিছতে অহাৰ পিছত অংক এটা কৰিব দিছে ছাৰে, ওচৰলৈ আহি গৈছে, মাই ক'ৰ পৰা আহিছা? ছাৰ বৰহলাৰ পৰা। তাতে কলেজ নাই, তাতে যাই পঢ়া, এনেকে অংক কৰিলে নহ'ব। সেইজনী ছোৱালীয়ে 2 বছৰ পিছত প্ৰি ইউনিভাৰ্চিটিত জেনেৰেল মেথছ এডভান্স মেথছত অসমত হাইষ্ট মাৰ্ক পাই পেলাই কটনৰ আৰু ইউনিভাৰ্চিটিৰ অংক প্ৰফেচাৰ হ'ল ডক্টৰ চন্দ্ৰৰেখা মহন্ত। সেইজনী ছোৱালী। তাৰপিছত এই যে এটা চেলেঞ্জ এটা আহি যায় মনত, ছাৰে সেই সময় কথাখিনি কৈ দিছে আৰু। আমাৰ লগৰ বসুধা হাজৰিকাও এটা কমেণ্ট পাছ কৰিছিলে, যোনটো মনত আছে। বসুধা হাজৰিকাক কৈছিল, তাৰপিছত আমি গৈ পেলাই সেইটোকে জোকোৱা হ'লো তাইক। বসুধা হাজৰিকা অলছ' went to become one of the top আকাশবাণী এটাত মানে অফিচাৰ হৈ ৰিটায়াৰ কৰিছে। বহুত নাম কৰিছে দিল্লীত মানে বসুধা হালদাৰে। শান্তিপুৰ বুলি এখন জেগা আছে নহয়, মেঘালয় আছাম বৰ্ডাৰ ৰাণী ৰাস্তাত যাব লাগে। শান্তিপুৰত কমলা বাগান আছে, তাত আমি পিকনিক খাব গ'লো। আমি খাব গ'লো মানে আমাৰ প্ৰি ইউনিভাৰ্চিটিৰ ল'ৰাকেইটাক নিয়াৰ আচলতে ধান্দাটো বেলেগ নহয়, মই গম পালোঁ। গাড়ীখনৰ পুৰা চিট ফিল আপ হোৱা নাই। BSc মেথছ আৰু ষ্টেটছৰ ল'ৰা ছোৱালীখিনি গৈছে। সিহঁতক কেইটামান লগত ল'ৰা হ'লে মানে ল'ৰা ছোৱালী হ'লে ভাল পায় আৰু সেইখিনি পইচা মেকআপ হৈ যায়। গতিকে আমাক মানে খুব ভাইটি কৰি পেলাই আমাক লগত লৈ গ'ল। এতিয়া ভাইটিবোৰ গৈ পেলাই শান্তিপুৰ পালোঁ। আমাৰ অকণমান ইচ্ছা গৈছে, এনেকুৱা সুন্দৰ পৰিৱেশ, কমলা লম লাগি আছে গছবোৰত পৰিৱেশ। আমি এবাৰ ফালে গৈছোঁ, চৌধুৰী ছাৰে গৈছে, প্ৰফেচাৰ ইনচাৰ্জ, আৰু আছে বেলেগ টিচাৰ। ছাৰে কয় কি, এই বেছি দূৰত নাযাবি, আগত এহেঁতে কমলা খাব গেলি কাৰ মাৰি দিব, বেছি দূৰত নাযাবি, যি কৰবা আছে ওচৰতে কৰ। গম পাইছে যে আমাৰ স্মকিঙৰ টেণ্ডেঞ্চি আহি গৈছে ল'ৰাকেইটা। গতিকে মানে এয়া হ'ল ছাৰৰ মানে এটা ব্যক্তিত্ব। ছাৰৰ শিক্ষাৰ এটা দিশ আছিল যে সেইটো সকলোৱে জানে যে প্ৰব্লেম চল্ভ কৰিলে শিক্ষাৰ আহৰণটো বেছি ভাল হয় আৰু। গতিকে ছাৰে সদায় এটা প্ৰব্লেম দিব সময়ত বিশেষকৈ কোঅৰ্ডিনেট জ্যামিতি পঢ়াইছিল আৰু ডাইনামিক্স পঢ়াইছিল, আমাৰ দুটা কোৰ্চ লৈছিল। তাৰ পৰা প্ৰব্লেমটো চল্ভ কৰিবলৈ দিয়াৰ পিছত আমাৰ এগৰাকী ক্লাছমেট আছিল লাৱণ্য দেৱী বুলি, তেওঁ এতিয়া ডক্টৰ। তেওঁক কৈ বেল খোৱাৰ তেওঁ ছোৱালী আছিল, গতিকে বেল কৰিল নাই। গতিকে বেল খৰালে খাই ৰ'ব এবাৰ, তাৰপিছত আহি মোৰ ওচৰত এবাৰ ৰ'ব, তাৰপৰা ঝৰ্ণা ৰাণী বৰা বুলি এগৰাকী আছিল, তেওঁৰ ওচৰত এবাৰ ৰ'ব। চবৰে মানে গোটেই ক্লাছটো পৰিভ্ৰমণ কৰি অন্ততঃ সৰহখিনিয়ে যাতে প্ৰব্লেমটো চল্ভ কৰিব পাৰিছিল সেইটোত গুৰুত্ব দিছিল। সেইটো এটা খুব ডাঙৰ কথা। দ্বিতীয় কথা, মোক ব্যক্তিগতভাৱে বহুত সহায়ো কৰিছিল। ছাৰে ঘৰলৈ মাতি নিম, বাইদেউ আৰু ছাৰে বহুত মৰম কৰিছিল। আৰু সেই সময়ত এখন কিতাপ উপহাৰ দিছিল, লনিৰ কোঅৰ্ডিনেট জ্যামিতি কিতাপখন উপহাৰ দিছিল। সেইখনে মোক বহুত উপকৃত কৰিছিল। তেনেধৰণে বহুত স্মৃতি ছাৰৰ লগত জড়িত হৈ আছে। আজি এই মুহূৰ্তত ছাৰৰ বিষয়ে দুআষাৰ ক'বলৈ পাই মই নিজকে ধন্যবাদ দিছোঁ। আৰু তেখেতৰ হাস্যকৰ বাহিৰত তেখেতৰ যে এটা অন্য দিশ আছিল, সেইটো বিষয়ে মই জানিব পাৰিছিলোঁ আমাৰ শ্ৰদ্ধেয় তাৰকেশ্বৰ চৌধুৰী ছাৰ, যি আজি ইয়াত উপস্থিত আছে। গতিকে ছাৰে ছাৰক মানে এবাৰ মই লগ পাইছিলোঁ তেজপুৰ ইউনিভাৰ্চিটিত। ছাৰে আছিলে তেতিয়া তাৰ ভিজিটিং প্ৰফেচৰ, আৰু মই কিবা এটা একাডেমিক কামত মোক তালৈ মাতি পঠিয়াইছিল। তেতিয়া ছাৰে মোক এটা কথা কৈছিল। ছাৰে তেতিয়া দুৰাৰোগ্য ব্যাধিত মৃত্যুৰ লগত যুঁজি আছে আৰু তেওঁৰ বেছিদিন নাই। ছাৰে মোক ক'লে, মই আচৰিত হৈছোঁ অনুপ, কেনেকে তেখেতে এই মৃত্যুৰ আগতো হাঁহি বাগৰি পৰিছিল বিভিন্ন কথা লৈ পেলাই। এটা বিশেষ দাৰ্শনিক শক্তি আহৰণ নকৰালৈকে মানুহ এজনে তেনেকৈ ব্যৱহাৰ কৰিব নোৱাৰে। মই খুব কম মানুহে লগ পাইছোঁ যিজনে মৃত্যু ঘৰত কাতৰ হোৱা নাই। বহু মানুহকে লগ পাইছোঁ মৃত্যুমুখী মানুহ, কিন্তু ছাৰৰ দৰে মই নিজে প্ৰত্যক্ষ কৰা নাই কথাটো, কিন্তু আমাৰ চৌধুৰী ছাৰৰ পৰা মই কথাটো গম পাইছোঁ। পাই পেলাই আকৌ এবাৰ শ্ৰদ্ধাত ছাৰৰ প্ৰতি মোৰ নত হৈ গৈছে। এইখিনিয়ে মোৰ বক্তব্য। কিন্তু ছাৰক একচুৱেলি মই ছাৰ হিচাপে জনাৰ আগৰ পৰা জানো, কাৰণ মোৰ দাদা আৰু মৃণাল দা বন্ধু আছিলে।
ৰঞ্জন বাইদেউ, মৃণাল দা, তেওঁলোক সেই বাৰৱাৰীৰ ওচৰৰ ঘৰটোত আছিলে। আমাৰ দেউতাহঁতৰ লগত সকলোৰে ভাল আছিলে, আংকল আণ্টি বুলি মাতিছিলোঁ, অহা যোৱা আছিলে। তাৰপাছত হ'লগৈ মোৰ ছাৰ হোৱাৰ পাছত নামটো আংকলৰ পৰা সলনি হৈ ছাৰে হৈ গ'ল, আণ্টিক আণ্টি বুলিয়ে মাতি থাকিলোঁ। আৰু চবেই যে কৈছে বাহিৰৰ পৰাই দি আহে, অংকটো আৰম্ভ কৰি আহে, মোৰো মনত পৰি গৈছে আমাৰ ক্লাছতো তেনেকেই অংকটো বাহিৰৰ পৰাই কৈ আহে, আহি চকডাল লৈয়ে আহে হাতত আৰু চিধা লিখা আৰম্ভ কৰে। মই আৰু ইয়াতে আছে মোৰ দাঁতিত দীপাঞ্জলি, আমি দুজনী সদায় একেলগে বহোঁ, অনবৰতে একেলগে যাওঁ, কাৰণ আমাৰ দুজনীৰ ষ্টেটিষ্টিক্স আছিলে 4th ছাবজেক্ট, বাকীবিলাকৰ বায়'লজি আছিল বা বেলেগ আছিল। চ' দীপাঞ্জলি আৰু মই অনৰ্গল একেলগে আহোঁ, একেলগে বহোঁ। আমাৰ দুজনীক মাতে কাপলেট বুলি। কিহে কাপলেট? অনৰ্গল একেলগে থাকিব লাগে, কাপলেট, এনেকৈ আমাক কাপলেট বুলি মাতে। এটা আমাৰ ল'ৰা আছিলে, সি মানে দেৰিকৈ আহি সোমোৱাৰ কাৰণে সুধিলে, ক'ৰ পৰা আহিছা তুমি, ক'ত ঘৰ? দমদমাত ঘৰ তাৰ। তেতিয়াৰ পৰা তাৰ নামটো দমদমাই হ'ল। যেতিয়াই তাক অনৰ্গল প্ৰশ্ন সোধে, তাক ঐ দমদমা কোৱা এতিয়া, আৰু তাৰ নামটো আমিও নাজানিলোৱে, কাৰণ তেতিয়া দিনত আমি ইমান ল'ৰাৰ লগত কথা নাপাতো যে, তাৰ নামটো দমদমা বুলিয়ে জানিলো। চ' এতিয়া তাৰ নামটো জানো, কিন্তু মোৰ দমদমা বুলিয়ে মনত পৰে, তাৰ কথা মনত পৰিলে। ছাৰৰ সেইটো আছিলে। এতিয়া আমাৰ মাজত আছে ডক্টৰ কন্দৰ্প পাঠক হিন্দু, দেউতাৰ পাইছে খুব ক্ল'জলি। মই খালি আমাৰ ছাৰত মানে মোক ছাৰে কি হেল্প কৰিছে, যাৰক চৌধুৰী ছাৰ আছে তেওঁ নাজানে। মই চাঙা হাইস্কুলৰ পৰা মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰি কটনত এডমিশ্যন ল'লোঁ ছাৰ। কিন্তু মোৰ দুৰ্ভাগ্য, আমাৰ কলেজত BSc টিচাৰ শ্লট নাছিল, এডভান্স মেথছ নাই মোৰ। আহি কৰিলোঁ, কৰি 4-5 দিন ক্লাছ কৰিলোঁ। ঠিক সত্যেন্দ্ৰ কোনে ক'লে, গেট আউট কোনে কৈছিলে, অৰুপ চেঙা, মই সদায় কৈছিলোঁ চেঙা স্কুল তোমাৰ নহ'ব বোলে। কিয় ছাৰ? মই ক'লোঁ কিয় ছাৰ, মই ভয় নকৰোঁ আকৌ। কিয় ছাৰ? তুমিতো এটেণ্টিভ নহয়, তেনেকুৱা এটেণ্টিভ নহয়, তে তোমাৰ কিন্তু নহ'ব। ঠিক হ'ল, ঠিক আছে, মই চেলেঞ্জত ল'লোঁ। লৈ কি লাহে লাহে তেওঁ কি কৰিলে, মোক ফাৰ্ষ্ট বেটছত লৈ গ'ল ছাৰ, ফাৰ্ষ্ট বেটছত লৈ গ'ল নি আহিয়ে কথা কয় চেঙা স্কুল। আগৰ দিনাখন যিখিনি পঢ়াইছিল আপুনি 5 মিনিটত মুখস্থ দিব লাগিব। তেওঁ ছাৰ আমাক কিন্তু ত্ৰিকোণমিতি শিকাইছিল, আপুনি কোঅৰ্ডিনেট শিকাইছিল আমাক। আপোনাৰো কথা আছে, মই ক'ম ছাৰ। তেওঁ মানে হৈ গ'ল। মই সদায় আহিব নাজানো কিয়, চেঙা স্কুল, চেঙা মানে আমি একদম চেঙা আৰু বৰপেটা একদম ওচৰৰ জেগা। চেঙা স্কুল উঠা কালিখিনি মই একদম হুবহু মুখস্থ কৰি দিওঁ। হৈ গ'ল। হাফ ইয়াৰলিত কিন্তু ছাৰ মই ফেইল কৰি মই ছাৰক ক'লোঁ, ছাৰ মই চেলেঞ্জ ৰাখিব নোৱাৰিলোঁ, মই ছাৰ বেকটো মাধৱ চৌধুৰী কলেজ মই যাম বুলি ভাবিলোঁ। অলৰেডি মোৰ লগত আমাৰ ছেকেণ্ড ল'ৰাজন আহিছিল, অলৰেডি গুচি গ'ল, নোৱাৰিলে। সি মাধৱ চৌধুৰী, মই ক'লে বাপু এটা কাম কৰা, ছাৰ আপোনাৰ ওচৰত লৈ গ'ল মোক, আপোনাৰ ওচৰত আপুনি কোঅৰ্ডিনেট শিকাইছিল। তেওঁ হেৰি ত্ৰিকোণমিতি, মেথছত মই ষ্ট্ৰং, মেথছত লেটাৰ পাইছিলোঁ। কৈ ক'লে ঠিক আছে, তোমাক 15 দিন সময় দিলোঁ, 15 দিনত তুমি মোক তোমাৰ থাকা নাথাকাক মোক দিয়ক। ছাৰৰ ওচৰত যাওঁ মই, ছাৰে মোক বুজায়, তেওঁৰ ওচৰত মই যাওঁ, তেওঁ মোক বুজায়। কিন্তু মই ছাৰ নেক্সট যিটো টেষ্ট হৈছিল, এতিয়া আমাৰ হাফ ইয়াৰলি আৰু এটা টেষ্ট হয়, আৰু এটা কিবা হৈছিলে মানে হেৰি নেকি, আমি 1 বছৰতো সেই ফাইনেল আৰু এটা টেষ্ট হয়, মই 80 পাই গ'লোঁ, 80% পাই গ'লোঁ। পাই গৈ মই কি হ'ল, সেইকাৰণে চৌধুৰী ছাৰক মই কি হ'ল, একদম মোৰ দেউতাৰ নিচিনা হ'ব। নহ'লে মোৰ ডক্টৰ নহয়, কেতিয়াও নহয়। মাধৱ চৌধুৰী কলেজ মই জানো ডক্টৰ হ'ব নোৱাৰোঁ, কিন্তু তেওঁ মোৰ সেইকাৰণে তেওঁ গুৰুও মোৰ একচুৱেলি মই তেনেকৈ ৰেচপেক্ট কৰোঁ। কি কওঁ, মই তেওঁক কেনেকৈ তেওঁক লগ পালোঁ সেইখিনিকে অলপমান কওঁ, কাৰণ মোৰ নাতিবিলাকৰ সদায় এটা মানে সন্দেহ হৈ থাকে, তোমাৰ নিশ্চয় লাভ হ'ব। সেই কথাটো আজিলৈকে তাহাঁতক মই বুজাব নোৱাৰিম, তথাপি মই সেইকাৰণে ৰাজহুৱাকৈ কওঁ। মই 1954ত মেট্ৰিক পাছ কৰি কটনত এডমিশ্যন ল'লোঁ। আমাৰ তেতিয়া মই এডভান্স মেথছো লৈছিলোঁ। 54ত মই এডমিশ্যন ল'লোঁ ISC ক্লাছত, আমাৰ সময়ত ISC আছিল। তেওঁলোক মোৰ স্বামী সোমালে 1955ত,
আৰু সেই সময়ত কেইবাগৰাকীও নতুন টিচাৰ সোমাইছিল। প্ৰয়াত বীৰেন বৰা ছাৰ, ক্ৰৰী ছাৰো তেতিয়াই সোমাইছিল। মই সেইকাৰণে শিক্ষাগুৰু হিচাপে মই 4 বছৰ পালোঁ ISC BSc গোটেইখিনি। আৰু সেই সময়ত আমাৰ ছোৱালীৰ সংখ্যা অংকত নায়েই। মই ISCটো মই এডভান্সমেণ্ট ল'লোঁ, BScটো অনাৰ্ছত মই আৰু এগৰাকী বেংগলী ছোৱালী, আমি দুজনী আছিলোঁ। গতিকে শিক্ষাগুৰু হিচাপে মই 4টা বছৰ পাছ কৰিলোঁ। পৰীক্ষা BSc ঠিক আগে আগে মোৰ অকণমান ভুলুক খানাকৈ গম পাইছিলোঁ যে মাহঁতে অকণ বিয়াৰ কথা বতৰা পাতিছে, কিন্তু আমাৰ সময়ত সেইবিলাক ঘৰত আলোচনা নকৰে বা আমাক জানিব নিদিয়ে, সেইটো সেই সময়ৰ নিয়ম আছিলে। তেনেকৈ BSc পাছ কৰাৰ পিছত লাহে লাহে দুই ঘৰে বৰপেটাৰ তেওঁৰ দাদাকৰ লগত আৰু আমাৰ দেউতাহঁতে কথা পাতিলে, পাতি লাহে লাহে মোৰ বিয়াৰ আয়োজন কৰিলে। কিন্তু এই 4 বছৰ মই শিক্ষাগুৰু হিচাপে পাইছিলোঁ। তাৰপিছত যেতিয়া মই MSc পঢ়িবলৈ ইউনিভাৰ্চিটিত গ'লোঁ, মোৰ তেতিয়া আগৰ কটনৰ কলিগবিলাকে, বিশেষকৈ ল'ৰাবিলাকে, আপুনি আমাক কিয় ইমান দিন কোৱা নাছিল? মই জানিলেহে ক'ম, কিন্তু ঘৰত একো জানিব দিয়া নাই, ঘূণাক্ষৰেও জানিব দিয়া নাই। কিন্তু মই MSc যেতিয়া পঢ়িলোঁ সেই 2 বছৰ কিন্তু বিয়াৰ কথা বতৰা চলা তেতিয়া মই গম পালোঁ। তেতিয়া তাৰ মাজত তেওঁ আমাৰ ঘৰলৈ মাজে মাজে আহে, কিন্তু এতিয়াৰ নিয়ম হৈছে কি মোক ওলাব নিদিয়ে মাহঁতে। মোৰ ভনীয়ে এতিয়া পিটিকনাৰ যিখিনি লেকচাৰ দিলে, পিটিকনাহে চাহ তাহ দিব, মই তেতিয়া নোলাম, ওলাবৰ কথা নাই। আৰু যিদিনা মোৰ পিটিকনাৰ ঘৰত অলপ কাজিয়া পেচাল লাগে, আজি আহিলে চাহ নিদিওঁ বুলি কয়। এনেকৈ আমাৰ দিনত তেনেকুৱা যেতিয়া লৈছিলতো ভাবিবই নোৱাৰে। তাৰপিছত অৱশেষত বিয়াৰ ডেট ঠিক হ'ল। মই 58 ওলালোঁ, 60 মোৰ MSc দিয়াৰ কথা, কোৰ্চ শেষ কৰিলোঁ। বিয়াৰ দেউতাই ক'লে যে এনেকৈ তোৰ পৰীক্ষাৰ ডেট দিছে, পৰীক্ষাৰ পিছতে তোৰ বিয়াখন পাতিম। মোৰ ক'বলগীয়া একো নাই, কিন্তু দুৰ্ভাগ্যবশতঃ সেই সময়ত আমাৰ ফণীদত্ত ছাৰ আছিল ৰেজিষ্ট্ৰাৰ। তেতিয়া ইউনিভাৰ্চিটিৰ ভিতৰত এখন কাজিয়া পেচাল হৈছিল, বিশেষ ডাঙৰ কাজিয়া পেচাল গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত। তেতিয়া বিয়াৰ ডেট ঠিক হ'ল, পৰীক্ষাৰ ডেটটো পিছাই থাকে। দেউতাই 3বাৰ বিয়াৰ ডেট ঠিক কৰিলে, কিন্তু পৰীক্ষা পিছুৱাই থাকে। দেউতাই তেতিয়া মোৰ মূৰত হাত দি ক'লে যে কথা এটা কওঁ, মোৰতো আৰু তোৰ তলত 4টা ল'ৰা ছোৱালী, মোৰো পেঞ্চন পাব হ'ল, গতিকে মই তোক বিয়াৰ পৰীক্ষাৰ আগতেই বিয়াখন ঠিক হ'ম, তোৰ কিবা আপত্তি আছে নেকি? মোৰ আপত্তি কৰিবলগীয়া, দেউতাৰ ওচৰত আপত্তি কৰিবলগীয়া আমাৰ সেই সময়ত তেনেকুৱা কথা নাছিল। দেউতাইও উপায় নাই, গতিকে মই মত দিলোঁ যে ঠিক আছে, বিয়া হওক। আৰু মোৰ 60 বিয়া হ'ল। মই 60 পৰীক্ষাৰ ডেট পিছুৱাইছিল, নিপিছুৱাই মই MSc দিয়েই দিলোঁহেঁতেন। তেতিয়া দেউতাৰো উপায় নাছিল, 60 বিয়া হ'ল। খালি মোৰ দেউতাই এটা কথা ক'লে যে তোৰ বিয়া মই দিলোঁ, কিন্তু বাপুৱে তোক পঢ়াব। সেই কথা দেউতাই মোৰ মূৰত হাত দি ক'লে, কাৰণ আমি পঢ়াত ভাল আছিলোঁ। গতিকে দুখৰ বিষয়, তথাপি মই মত নিদিলে উপায় নাই, বিয়া দিলে। এতিয়া মোৰ বিয়া হৈ গ'ল 60। ঠিক বিয়াৰ পিছতে আমাৰ পৰীক্ষাৰ ডেট দিলে। তেতিয়া মোৰতো কোনো ধৰণৰ প্ৰিপাৰেশ্যন হোৱাই নাই, তথাপি মই দিওঁ নিদিওঁ। তেতিয়া এওঁ ক'লে নহয়, দিবাই লাগিব বুলি কৈ ফৰ্ম চৰ্ম ফিল আপ কৰি আনিলে। আনাৰ মই 60 পৰীক্ষাত বহিলোঁ, কিন্তু মই জানো যে মই ড্ৰপ দিম। আমাৰ সময়ত 8খন পেপাৰ আছিল আগতে একেলগে, এতিয়াহে 4খন 8খন পেপাৰ দিব লাগে। এদিন বা দুদিন গেপ থাকে। তো মই 3খন পেপাৰ দি মই গেপ দিলোঁ, 61ত দিলোঁ। 61ত ছোৱালী হ'ল। তাৰপিছত মই কি কৰোঁ কি নকৰোঁ, প্ৰিপেয়াৰ তেনেকৈ হোৱা নাই। তেতিয়া নহয়, তুমি পৰীক্ষাত বহিবই লাগিব, কাৰণ যদি নপঢ়া তোমাৰ লিকটো হেৰাই যাব। তেতিয়া তেওঁ ফৰ্ম টৰ্ম ফিল আপ কৰি মোক 61ত বহিব দিলে। ময়ো পঢ়িলোঁ, তথাপিও মই 4খন পেপাৰ দি আকৌ ড্ৰপ দিলোঁ। তথাপি 62 আহিল, ল'ৰা হ'ল, ল'ৰাৰ তেতিয়া মই কি কৰিম বোলে, কি কৰোঁ, নহয় তুমি পৰীক্ষাত বহিবই লাগিব। 60, 61, 62 3বাৰ মই পৰীক্ষাত বহিছোঁ। ড্ৰপ দিম বুলি জানো, কিন্তু তেওঁ ইমানখিনি মোক এনকাৰেজ কৰিছে, নহয় ড্ৰপ নিদিলেও দিলেও তুমি পঢ়িবা, কাৰণ তোমাৰ লিংকটো হেৰাই যাব। যি হওক, তেওঁৰ কথা মতে মই পৰীক্ষাত বহিলোঁ। তাৰপিছত ইউনিভাৰ্চিটি এনাউন্স কৰিলে এইবাৰ 8খনৰ সলনি 4খন পেপাৰ হ'ব। তেতিয়া এওঁ মনে ক'লে যে এতিয়া 4খন হ'ব, তুমি 60 দি দিয়া। তো মই উপায় নাই, মই 4খন দিলোঁ। 4খনৰ মই ফাৰ্ষ্ট ক্লাছ পালোঁ। এইখিনি প্ৰিপেয়াৰ কৰি মই ৰেডি। তাৰপিছত 3 মাহ পিছত তেওঁ খবৰ আনিলে যে এইবাৰ পৰীক্ষা 8খন পেপাৰৰ লাষ্ট চান্সটো দিছে, কি কৰিবা?
মই কোনো কথা নাই, মই লাষ্ট চান্সলৈ এইবাৰ দিম, তাৰপিছত মই কিন্তু পৰীক্ষা নিদিওঁ, যি হয় হ'ব। মই লাষ্ট চান্সটো সেই 3 মাহৰ ভিতৰত মই বাকীকেইখন 4খন পেপাৰ মই ফাৰ্ষ্ট ক্লাছ পালোঁ, কিন্তু ফাৰ্ষ্ট ক্লাছ ৰিজাল্টটো কেঞ্চেল কৰিব লাগিব। মই কান্দি মই সেই ফাৰ্ষ্ট ক্লাছ ৰিজাল্ট কেঞ্চেল কৰিলোঁ, কৰি 8খন পেপাৰৰ কাৰণে মই 63 পিছত বহিলোঁ পৰীক্ষাত। বহি এতিয়া মোৰ ভনীয়ে কৈ গৈছে যে টেবুলৰ তলত মুড়ি দি পেলাই মই ল'ৰা ছোৱালীকেইটাক থওঁ, কাৰণ ৰবিবাৰে আইবিলাক নাহে ল'ৰা ছোৱালী চাবলৈ। মই টেবুলৰ তলত সিহঁতক মুড়িকেইটামান দি মই পৰীক্ষা প্ৰিপাৰেশ্যন কৰোঁ, আৰু মই ৰাতি নুশুওঁ মানে। গোটেই 3 মাহত 4খন পেপাৰ ৰেডি কৰা সহজ কথা নহয়, তথাপি মই মানে প্ৰাণ দি পঢ়ি তেওঁৰ উৎসাহত মই সেইখিনি পৰীক্ষা দিলোঁ, আৰু মই 2nd ক্লাছ পালোঁ। তেওঁ এখন ৰিক্সাত, তেতিয়া দিনৰ ৰিক্সা আছিল, ৰিক্সাত এখন ভৰি একদম জোকাৰি ৰেহেৰা পাছ কৰিলে 2nd ক্লাছ। মোৰ এটা কথা নক'ব, মই এতিয়া MSc হ'লোঁ। তাৰপিছত কিন্তু ভগৱানে দেখিছে, ভগৱানে মোক পৰীক্ষাৰ পিছতে 64 2টা চাকৰি দিলে। এটা হ'ল গাৰ্লছ পলিটেকনিক, তেতিয়া মানে ছোৱালী নাছিল অংকৰ, আৰু এটা হ'ল হিন্দী কলেজত। পিছত হ'ল গাৰ্লছ পলিটেকনিকৰ চাকৰিটোত এটা কণ্ডিশ্যন হ'ল যে তাত গাৰ্লছ হোষ্টেলৰ চুপাৰ হ'ব লাগিব আৰু তাত থাকিব লাগিব। কিন্তু কৃষ্ণ চৌধুৰী যে পত্নীৰ চুপাৰত ঘৰত থাকিব হোষ্টেলত, সেইটো এতিয়াও মানি ল'ব নোৱাৰি। গতিকে তেওঁতো ক'লে তোমাৰ ঘৰত মই থাকিম, এইটো এটা কথা হ'ল না, সেইটো চাকৰি মই তাতেই পাতিলোঁ। তাৰপিছত মোৰ হেণ্ডিকত পালোঁ, ভগৱানে দেখিছে, সেইকাৰণে মই হেণ্ডিকত পালোঁ চাকৰিটো। অৰূপে কোৱাৰ নিচিনা মই সদায় 2nd বেঞ্চত বহিছিলোঁ, আৰু মোৰ বেঞ্চখন ৱাজ ট্ৰিটেড এজ দ্য ছেফেষ্ট বেঞ্চ ইন দেউতাছ ক্লাছ। গতিকে বাকীবিলাক বেঞ্চত 5জন বহে, মোৰ বেঞ্চখনত 7জন বহে। কাৰণ মোৰ বেঞ্চখনত দেউতাই ওপৰৰ পৰা চাই যায়, কাকো চেক নকৰে, আৰু ঘৰত গৈ পেলাই মোক কৈছে তপনাই দেখোন এনেকৈ কৰিলে, তই কিয় নোৱাৰিলি? মই বুজিয়ে পোৱা নাই। তাৰপিছত কাগজ পেঞ্চিল আনি বুজাব ধৰে। আৰু সংগীতাই কোৱাৰ নিচিনা বা অৰূপে কোৱাৰ নিচিনা, দৰ্জাখন সোমাই যোনটো চাৰ্কেল আঁকে, এক্সিছ দুডাল প্ৰথমতে আঁকিব, তাৰপিছত চাৰ্কেলটো কেতিয়াবা মোৰ দেখিলে ভয় লাগে কি এণ্ডটো মিট নকৰে নেকি, একজেক্টলি আহি ৰাউণ্ড কৰি পেলাই এণ্ডটো মিট কৰে। তাৰপিছত মেট্ৰিকৰ সময়ত তেতিয়া বোলে এডভান্স মেথছ আছিলে, আৰু মইতো মেথছত তেনেকৈ অলপ ভগপণ্ডিতে পৰীক্ষা দি আহিলোঁ। তেতিয়া আমি গোটেইকেইটা ডিকে বা আমি কেইবাজন আমি একেলগে আহিছিলোঁ। দেউতাই মোক সুধিছে বোলে কিমান কৰিলি? মই বোলো কৰিছোঁ, ভালেই কৰিছোঁ, 30 এৰিছোঁ। দেউতাই কৈছে মজা হ'লি। তাৰপিছত তেতিয়া মই ক'লো বোলে মই একো নাই, মই এনেকৈ কোনোমতে মই যদি কটনত চিট পাওঁ মোৰ হৈ যাব, বোলে দেখা যাওকচোন। তাৰপিছত ইঞ্জিনিয়াৰিঙৰ সময়তো মই ইয়াত মই 2nd ডিভিজন পালোঁ। তেতিয়া দেউতাৰ বিৰাট দুখ। মই বোলো চা মোৰ PCB আছে, আৰু মই ইঞ্জিনিয়াৰিঙত মই চিট পাম, মেকানিকেল কৰিম, বোলে যি কৰ কৰ। দেউতাই কান্দি আছে, মোৰ কিন্তু ইমান এটা হেৰি কৰা নাই, দেউতা বিৰাট চিৰিয়াছ। আৰু কোনোবাই ক'ব নেকি? একচুৱেলি ছাৰৰ কথা ক'বলৈ বহুত কথা আছে, কাৰণ ছাৰৰ শিক্ষণ পদ্ধতি অলপ বেলেগ ধৰণৰ। ছাৰে অলপ হাস্যৰসিক ক্ষেত্ৰত আগবাঢ়ি যায়, আৰু তেনেকৈ ছাৰে শিকায়। ছাৰে আমাক পঢ়াইছিলে, মই হায়াৰ ছেকেণ্ডেৰীত ছাৰক পোৱা নাছিলোঁ। হায়াৰ ছেকেণ্ডেৰীত মই আমাৰ চৌধুৰী ছাৰক পাইছিলোঁ, ৰায়ক চৌধুৰী ছাৰক। ছাৰে আমাৰ কেলকুলাছ পঢ়াইছিলে, আৰু চৌধুৰী ছাৰক পাইছিলোঁ মোৰ মেথমেটিক্স অনাৰ্ছত, আৰু ছাৰে পঢ়াইছিলে এষ্ট্ৰনমি। আৰু এষ্ট্ৰনমিত এটা চাৰ্কলৰ চিত্ৰ ছাৰে কেনেকৈ অংকন কৰে, ছাৰে চিধাই ক্লাছটোত আহে, আহিয়ে বৰ্ডখনত আহি পেলাই চাৰ্কল এটা আঁকি দিয়ে, আৰু মুখখন বন্ধ কৰি হাঁহি কৰি ৰুমটো ঘূৰি থাকে। থাকি পেলাই সোধে এইটো কি? চবে কয় কি? চবে কয় চবে জানেই বৃত্ত। কি কোৱা? এই তই কচোন, এজন ছোৱালী এজনী আছিলে আমাৰ মংগলদৈ, তই কচোন এইটো কি? তাই কৈ ছাৰ বৃত্ত। তই ক'ৰ পৰা আহিছা? ছাৰ তই লৈ কয় কেতিয়াবা, তই ক'ৰ পৰা আহিছা? ছাৰ মই মংগলদৈৰ পৰা। অ' মংগলদৈৰ দৈ খাই খাই আহিছা? ছাৰ তই তেনেকৈ ধৰণে কথাবোৰ আগবাঢ়ে। আৰু তেনেকুৱা ছাৰৰ বহুত ঘটনা আছে, যিবোৰ এতিয়া মই নকওঁ। শ্ৰদ্ধেয় অতিথিসকল, শুভাকাংক্ষীসকল আৰু সমাগতসকল, আপোনালোক সকলোকে আজিৰ এই বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ বাবে
বাবুকৃষ্ণ চৌধুৰীদেৱৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ এই অনুষ্ঠানটো গৌৰৱময় আৰু স্মৃতিমধুৰ কৰি তুলিছে। মই প্ৰথমে বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ আমাৰ বিশিষ্ট অতিথিসকলক, মাননীয় প্ৰফেচাৰ তাৰকেশ্বৰ চৌধুৰী ছাৰ, প্ৰফেচাৰ সত্যেন চৌধুৰী ছাৰ, শ্ৰীযুত অৰূপ কুমাৰ গোস্বামী, শ্ৰীযুত মাখনলাল দাস, ডক্টৰ শ্ৰীযুত অৰূপ মিশ্ৰ। আজিৰ অনুষ্ঠানত আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে আমি অতি কৃতজ্ঞ। আপোনালোকৰ উপস্থিতি আমাৰ অনুষ্ঠানৰ মৰ্যাদা বঢ়ালে। কৃতজ্ঞতা আমি জনাব বিচাৰোঁ ভজন শিল্পী দীপাঞ্জলি মেধিক, সুমধুৰ কণ্ঠ আৰু আধ্যাত্মিক সংগীতেৰে আপুনি আমাৰ অনুষ্ঠানক এক মনোমোহক পৰিৱেশ দান কৰিছে। ধন্যবাদ সহযোগী শিল্পীসকলক তেওঁলোকৰ। কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ডক্টৰ মৃদুলা মজুমদাৰক, বাবুকৃষ্ণ চৌধুৰীদেৱৰ স্মৃতিৰ আধাৰত প্ৰকাশিত গ্ৰন্থখন মুকলি কাৰ্যসূচীৰে বিশেষভাৱে অনুষ্ঠিত কৰাৰ বাবে। এই গ্ৰন্থৰ দ্বাৰা সামান্যভাৱে হ'লেও তেখেতৰ জীৱন আৰু কৰ্মৰাজি সৰ্বজনৰ আগত পৰিস্ফুটিত হ'ব। আন্তৰিক কৃতজ্ঞতা জনাব বিচাৰোঁ তেখেতৰ প্ৰিয় ছাত্ৰসকল আৰু আমাৰ মৰমৰ বন্ধু বান্ধৱী তথা পৰিয়ালৰ সদস্যবৃন্দক, যিসকলে প্ৰফেচাৰ চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজিৰ বৰ্ণনা কৰি আমাক আপ্লুত কৰিলে, যাৰ বাবে এই অনুষ্ঠানটো অধিক স্পৰ্শকাতৰ আৰু অনন্য হৈ পৰিল। বিশেষভাৱে নাম উল্লেখ কৰিছোঁ ডক্টৰ প্ৰবীণ বৰা, ডক্টৰ অনুপ দাস, ডক্টৰ কন্দৰ্প পাঠক, ডক্টৰ সংগীতা বৰঠাকুৰ, ডক্টৰ ধীৰাজ দাস। ধন্যবাদ জনাইছোঁ সংগঠক মৃণাল কৃষ্ণ চৌধুৰী, কাকলি চৌধুৰী, ৰঞ্জুন দাস আৰু অনুষ্ঠান পৰিচালনা কৰা ভাৱনা চৌধুৰীক তথা অনুষ্ঠান পৰিচালনাত সহায় কৰা প্ৰণয়া বৈশাখ, ৰণবীৰ দাস, কুণাল চৌধুৰীকো। শেষত অন্যান্য সন্মানিত ব্যক্তিসকল, আমাৰ পৰিয়ালবৰ্গ আৰু সমূহ কাষৰীয়া তথা আজিৰ অনুষ্ঠানৰ লগত জড়িত সকলোকেই আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সমাৱেশে এই অনুষ্ঠানটো সফল কৰি তুলিলে। শুভৰাত্ৰি। Thank you, Probijata, for your kind words. And I would like to thank all of you for joining us and our family on today's date, Koka's 100th birthday. He might not be with us physically, but he's always alive in spirit. So thank you. And I would like you to join us for dinner and over here. So Rhonda would like to say something. Good evening, everybody. অলপ ভাল লগা আৰু ভয় লগা প্ৰশ্ন এটা সুধিব গৈছোঁ। What is the equation of a line? Yes, correct. Equation is y equal to mx plus c. M indicates the steepness of the line, showing how much y changes for unit change in x. And y-intercept c, this is the point where the line crosses the y-axis. তাৰমানে আচলতে y আৰু c টো একেই বস্তু হয়। mx টোৱে কিমান y ডাল চেঞ্জ হয় সেইটো ডিটাৰমাইন কৰে। mx y ইকুৱেল টু c ও কৰিব পাৰি, কিন্তু mx প্লাছ c কৰিলে 9 হৈ যায় পইণ্টৰ।